নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নেৰেশ্যনৰ প্ৰথমটো ভিডিঅ' কিছু টেকনিকেল অসুবিধাৰ কাৰণে পিছৰখিনি কাটি দিবলগীয়া হ'ল এতিয়া য'ৰ পৰা থাকি গ'ল তাৰ পৰা এই দ্বিতীয়টো ভিডিঅ'ত আৰম্ভ কৰিছোঁ আশা কৰিছোঁ তোমালোকে মনোযোগ দি শুনিবা আৰু কণ্টিনিউ কৰিবা তেতিয়া বুজাত সুবিধা হ'ব ঠিক আছে এইকণৰ পৰা থাকি গৈছিলে 5 নম্বৰৰ পৰা আমাৰ I said to him You knew my father very well. একেটা বাক্যকে লৈ আছো মই বুজি ল'বৰ কাৰণে কথাটো ভালকে বুজি লোৱা ইউ বুলি কাক কৈছে এবাৰ হিমক কৈছে আই বুলি কোনে কৈছে কি কয় আই বুলি আই কৈছে এইটো বেলেগ কথা জানিবা মুঠতে ইউ বুলি কাক কৈছে মাই বুলি কোনে কৈছে আয়ে কৈছে মাই বুলি আয়ে কৈছে ইউ বুলি হিমৰ কথা কোৱা হৈছে গতিকে আই told him টুটো উঠিয়ে গ'ল কৈছোৱে যে টেল ভাৰ্বটো লোৱাৰ কাৰণে টুটো উঠিলে I told him that conjunction ইউ বুলি কাক কৈছিলে হিমক কৈছিলে গতিকে হি আহিলে had known একেটাই আছে past tense থকাৰ কাৰণে এইটো বদলি হৈছে had known my father হ'ল my father to my father এ থাকিলে কিয় my father to my father এ কিয় থাকি গ'ল মায়েটো কিয় মায়ে থাকি গ'ল যে মায়ে বুলি কোৱা মানুহটো হ'ল আই গতিকে মায়ে থাকিলে ফাদাৰ ভেৰি ৱেল ঠিক আছে তাৰপিছত ৰীতা says to us you knew my father very well you knew my father very well ইয়াত ভুল হৈ আছে কিবা এটা কি হৈ আছে বাৰু ধৰিবলৈ চোৱাচোন কি ভুল আছে কৈ আছো ৰীতা says to us reporting to কিহত আছে এতিয়া reporting to কিহত আছে present tense আছে গতিকে এইটো আমি কিয় told দিম ৰীতা হয় says ৰাখো নহয় tell কৰো ৰীতা tells 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 us that তাৰপিছতে এইটো যেতিয়া ৰিপৰ্টিংটো যেতিয়া প্ৰেজেন্ট টেন্সত আছে তেতিয়াহ'লে ইয়াৰ টেন্স বুলি হেড নউন লিখিব নোৱাৰো আমি কি লিখিম একে টেন্সতে থাকিব ৰীতা আই নিউ আছিলে ইউ বুলি কাক কৈছিলে আকৌ সেইটো চাব লাগিব তোমালোকে মোৰ দেউতাক ভালকৈ চিনি পাইছিলা তোমালোক বুলি কাক কৈছিলে এইটো তুমি বুলি কোৱা নাই গম পাইছো আমি যে আমাক যে কথাষাৰ কৈছিলে আমাক কওঁতেতো তুমি বুলি নকয় তোমালোক বুলি ক'ব গতিকে তোমালোক মানে কি উই হেড নউন নহ'ব ভুল হ'ব হেড নউন ভুল হ'ব কি হ'ব উই নিউ হ'ব টেন্সটো বদলি নহয় KNEW নিউ হাৰ ফাদাৰ হ'ব নে চাওঁচোন মাই ফাদাৰ বুলি কোনে কৈছে ৰীতাই কৈছে ঠিকেই হাৰ ফাদাৰ হ'ব ভেৰি ৱেল হৈ গ'ল নেক্সট I said to him you knew my father very well you knew my father very well এৰাই নাই মাত্ৰ এই ৰিপৰ্টিং খিনি বদলি কৰিলে ক'ত কেনেকে পৰিৱৰ্তন হৈছে সেইটো বুজাবলৈ গৈ আছো প্ৰথম তাৰপিছত ডিটেইলছত আমি চাম বেলেগ অকমান কমপ্লেক্স কেছ বিলাক লৈ পেলাই আমি চাম I said to him এবাৰ কোনে মই তেওঁক কৈছিলো কি বুলি কৈছো you knew my father এইটো তেতিয়াহ'লে তুমি হিমক এটাকে কৈছো ইউ মানে তুমি ইউ জেগাত সেইকাৰণে ইয়াত কি বহিলে হেড এতিয়া মাই ফাদাৰ বুলি কোনে কৈছিলে আয়ে কৈছিলো গতিকে মাই ফাদাৰটো আকৌ বদলি নহল টেন্সটো বদলি হ'বনে এইটো ৰিপৰ্টিং পাষ্ট টেন্সত আছে গতিকে ইয়াৰ টেন্সটো বদলি হ'ব ইউ নিউ পাষ্ট ইনডেফিনিট আছিলে হি হেড নউন পাষ্ট পাৰফেক্টত লিখিছোগে নিউ আছিলে হেড নউন লিখিলো কিয় কাৰণ টেন্স বদলি হ'ব ৰিপৰ্টিং পাষ্ট টেন্সত আছে এইটোত টেন্স বদলি নহ'ল হি নিউ উই নিউ আছিলে নহয় ওপৰটোহে ইউ নিউ আছিলে উই নিউ হ'ল একেই টেন্সতে আছে ইউ নিউ উই নিউ কোনো পাৰ্থক্য নাই মাইটো হাৰ হৈছিলে সেইটো বেলেগ কথা ঠিক আছে তোমালোকে য'ত বেছিকে ভুল কৰা দেখো সেই কথাটো মই ৰিপিট কৰি টাইম লৈছো যাতে তোমালোকে ভালকে বুজি পোৱা
তাৰপিছতে he said to you, you will make a good result tomorrow. You will make a good result tomorrow. এইবাৰহে reported speech to বেলেগ এটা sentence লৈ গৈছোগে. You will make a good result tomorrow. তোমালোকে অহাকালিলৈ এটা ভাল ৰিজাল্ট বনাবা, ভাল ৰিজাল্ট কৰিবা. He said to you, past tense reporting to আছে. He said to you, past tense. তেতিয়াহ'লে he told you that তেওঁ তোমাক কৈছিলে যে you to you এ থাকিলে কাৰণ you কৈছে এইবাৰ you to আকৌ you এ থাকিলে you would make a good result. would to কিয় হ'ল আগতে কৈ থোৱা আছিলে যে ৰিপৰ্টিং যদি past tense থাকে তেতিয়াহ'লে কেনেধৰণে পৰিৱৰ্তন হয় প্ৰথমটো ভিডিঅ'ত ধুনীয়াকৈ আছে সেইখিনি চাই ল'বা shall willৰ জেগাত would হয় হি ফিউচাৰ টেন্সত would to আহে you would make a good result the next day. সেইটো কথাও আছে today থাকিলে that day, this থাকিলে that, this থাকিলে those, সেইখিনি কথা কোৱা আছে সেইকাৰণে tomorrow জেগাত next day হয় তাৰপিছত the teacher said to us you will make a এবাৰ আকৌ you will make to লৈছো কিন্তু এবাৰ ৰিপৰ্টিং বুলি হৈছে তাৰ আগতে হি কৈছিলে এবাৰ কি কৈছে ৰিপৰ্টিং the teacher said to us টিচাৰে কৈছে the teacher told us that you বুলি কাক কৈছিলে আমাক কৈছিলে you বুলি we would shall will would হয় তাৰপিছতে কি make a good result tomorrow the next day থাকিব ঠিক আছে তাৰপিছত the teacher said to us the earth goes round the sun. এইটোহে এটা নতুন বস্তু শিকাবৰ কাৰণে লৈছো নতুন কথা লৈছো যে the teacher said to us reporting past tense আছে the earth goes round the sun present tense আছে present tense থাকিলে past indefinite লৈ যায় কিন্তু be careful হয় reporting past indefinite থাকিলে reporting past থাকিলে reported special tense to বদলি হয় কিন্তু universal truth বিলাকৰ ক্ষেত্ৰত tense to পৰিৱৰ্তন নহয় গতিকে কি হ'ল the teacher said to us that conjunction to লাগিবই the teacher told us that এইটো told লিখিব পাওঁ কোনো কথা নাই সেইটো ৰাখি থব পাৰি আৰু told ল'ব পাৰি সেইটোত গণ্ডগোল নাই সেইটো একেই কথা that the earth goes round the sun. ঠিক আছে আকৌ কৈছো the teacher said to us that the earth goes round the sun. কোনো পৰিৱৰ্তন নাই the earth goes round the sun, the earth goes round the sun. যেহেতু এইটো universal truth একে কথা পিছৰটো father said to us necessity is the mother of invention. অভাৱেই আৱিষ্কাৰৰ মূল universal truth সেইকাৰণে that to লাগিছে মাত্ৰ এইটো said to ৰাখি দিছো এইটো told to লিখিব পাৰি ইয়াৰ জেগাত said to জেগাত told us কৰিব পাৰি father told us that necessity is the mother of invention or father said to us that necessity is the mother of invention. ঠিক আছে the teacher said to us the leaves of the tree prepares food. শিক্ষকে আমাক কৈছিলে যে গছৰ পাতে খাদ্য প্ৰস্তুত কৰে এইটো কথা জানাই বিজ্ঞানত এইটো হৈ আছে এইটো একে কথা গছৰ পাতে
আহাৰ প্ৰস্তুত কৰাটো এইটো এটা ইউনিভাৰ্চেলটোত সঁচা কথা এতিয়াহে প্ৰস্তুত কৰে আগতে কৰা নাছিল বা এতিয়াহে প্ৰস্তুত কৰে পিছলে নকৰে সেইটো কথা নহয় গতিকে কি হ'ব as that এইটো as it is আমি কপি কৰি ডেটটো লগাই এইটো কপি কৰি পেষ্টিং কৰি দিলে হৈ যাব the leaves to যেনিবা এইটো small letter কৰি দিব লাগিব the leaves of the tree prepares food inverted comma নালাগে এইটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিওঁতে এই কমাটো ইনভাৰ্টেড কমাটো এইটো উঠি যায় এইটো কথা জানাই কমা আৰু ইনভাৰ্টেড কমা উঠে মুঠতে এটা চেণ্টেন্স হৈ পৰে আৰু ইণ্টাৰগেটিভ যেতিয়া শিকাম ইণ্টাৰগেটিভ শিকাওঁতে ইণ্টাৰগেটিভত গম পাব যে ইণ্টাৰগেটিভ কুৱেশ্যন মাৰ্কটো নাথাকে ৰিপৰ্টেড স্পীচটো যদি ইণ্টাৰগেটিভো হয় ইনডাইৰেক্ট কৰোঁতে কুৱেশ্যন মাৰ্কটো নাথাকে leaves of the tree prepares food next she said to me I saw your father yesterday she said to me I saw I to কোন এবাৰ I to কোন she কাক কৈছে মোক কৈছে ইয়ৰটো তেতিয়াহ'লে my father এইটো লিখা নাই ডাইৰেক্ট কৰি যাম আমি she কি হ'ব she told বা said to ৰাখিব পাৰোঁ আমি told me that I মানে কোন she that she had কিয় had I saw আছে মানে past indefinite আছে past indefinite থাকিলে past perfect she had seen your father বুলি কাক কৈছিলে your father বুলি কাক কৈছিলে মোক কৈছে গতিকে my father she told me that she had seen my father yesterday to কাৰণে দিছো yesterday to এইটো টেন্স বদলি হোৱা কেছ নহয় এইটো ৰিপৰ্টিং কিহত আছে ৰিপৰ্টিং আছে past tense গতিকে ইয়াৰ টেন্সটো বদলি হ'ব টেন্সটো বদলি হোৱাৰ লগে লগে today that day tomorrow the next day yesterday the previous day হ'ব the previous day full stop ঠিক আছে next he said to them we have been reading English for 7 years now we have been reading present perfect continuous আছে reporting past আছে গতিকে বদলি হ'ব কোলে বদলি হ'ব present perfect continuous to past perfect continuous কি হ'ব he told them that conjunction that লাগিবই that we have been we মানে কোন আমি বুলি কৈছে কোনে আমি বুলি কৈছে হি তেওঁৰ লগত তাৰমানে আৰু কোনোবা আছে গতিকে তেওঁৰ লগত আৰু কোনোবা থাকিলে আমি কি বুলি ক'ম they হৈ যাব they have been আছিলে had been they had been reading English for 7 years 7 টো এনেকে লিখিলো কোনো কথা নাই 7 years
Then কিয় then already কোৱা আছে কথাটো now থাকিলে that this থাকিলে that সেইটো ৰুলত কি হ'লগে টোটেল he told them that they had been reading English for 7 years then. Next. The officer said this is the European lady. The officer told that was the European lady. That this that is conjunction that. This that is conjunction. This that is a that to বহিছে এই this to কাৰণে যে this to that হয় is to was all tense বদলি হ'বলগীয়া কেছ আছে the officer said past tense আছে গতিকে ইয়াৰ tense to বদলি হ'বই এইটো বদলি হৈ পেলাই is to was হৈছে the European lady আৰু nothing else তাৰপিছত they said to him we shall inform you about the mess tomorrow. They said to him we shall inform you about the mess tomorrow. কি হ'ব they said to him that এবাৰ কেলে said to ৰাখিলেতো said to ৰাখিবও পাৰিয়ে নহয় না নিলিখি আমি told লিখিব পাৰোঁ সেইটো বেলেগ কথা এবাৰ আমি সব told লিখি আহিছো এবাৰ said to ৰাখি দিলো কোনো কথা said to লিখিলে যেনিবা to লগত লাগিব said to him that we বুলি কোনে কৈছে সিহঁতে কৈছে গতিকে they should inform shall shouldৰ সলনি would বহে WOULD would inform you বুলি কাক কৈছিলে এতিয়া we shall inform you আমি তোমাক ইনফৰ্ম কৰিম তোমাক বুলি কাক কৈছে এইটো হিমক কৈছে গতিকে আকৌ হিমটো আহিব inform him about the mess about the mess case এটা আছে কিন্তু এই যে tomorrow বদলি হ'বলগীয়া থাকে tomorrow the next day ঠিক আছে তাৰপিছত এনেকৈ আমি interrogative sentence ইমানতে আমি সামৰণি মাৰিছো তাৰপিছত আমি interrogative sentence কৰিলো assertive sentence শিকি আছিলো আমি assertive sentence বিলাক tense বদলি হোৱা rule বিলাক আমি মনত ৰাখিব লাগিব tense কেতিয়া বদলি নহয় যদিহে universal truth থাকে তেতিয়া tense বদলি হ'বলগীয়া কেছতো বদলি নহয় যদিহে reported speech to universal truth হয় ঠিক আছে তাৰপিছতে interrogative sentence ভালকে মনোযোগ দিবা যে interrogative sentence মানে reporting to interrogative নহয় reporting to assertive যেনিবা reported speech to interrogative হলে কি হল are we enjoying the World Cup today তাৰমানে কি এইটো কোন কিহৰ পৰা আহিছে we are enjoying আছিলে
উই আৰ এইখিনি অক্সিলাৰী ভাৰ্ব আৰটো এইখিনিত আছিলে, তাকে আগলৈ উলিয়াই নিলেই অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগলৈ লৈ গ'লেই এনি এছাৰ্টিভ চেণ্টেন্স ইণ্টাৰগেটিভ হৈ যায়। যদি ভালকে গুৰুত্ব দিয়া দুই এটাতে কথাটো ক্লিয়াৰ হৈ যাব। কি হ'ব যে ধৰি ললো এইটো আৰ উই এনজয়িং দ্য ৱৰ্ল্ড কাপ নহয় যেনিবা, উই আৰ এনজয়িং ৱৰ্ল্ড কাপ, তেতিয়াহ'লে কি লিখিলোহেঁতেন? হি ট'ল্ড মি ডেট, এইটো লিখি থৈছে নে? আমি এই প্ৰথমটোকে লৈছিলো নেকি? উই আৰ এনজয়িং লিখিছিলো নেকি বাৰু এছাৰ্টিভত? পাহৰিছো, চাই লওঁ। উই আৰ এনজয়িং, এইটো উই আৰ এনজয়িং দ্য ৱৰ্ল্ড কাপ টুডে, সেইটোকে লৈছিলো। সেইটোকে লৈ কি কৰিছোগে, তাকে উই আৰ এনজয়িং নকৰি আমি কৈছোগে যে আৰ উই এনজয়িং। উই আৰ এনজয়িং লিখোতে আমি এইটো এছাৰ্টিভত লিখি থৈছো টল্ড, কিন্তু উই আৰ এনজয়িং মানে আমি এনজয় কৰি আছো, সেইটো বৰ্ণনা কৰিছে। যিহেতু সেইটো বৰ্ণনা কৰিছে, গতিকে টল্ড লিখিছিলো। এতিয়াতো আৰ উই এনজয়িংটো বৰ্ণনা কৰা নাই যে আমি আজি ৱৰ্ল্ড কাপ এনজয় কৰি আছোনে, এইটো ডেটে লিখিলো নাই অ'। Assertive sentence, এইটো তেনেকে কৈ গলো নেকি বাৰু মই প্ৰথমটো ভিডিঅ'ত? He tells me that they are enjoying World Cup. এইটোতো টুডেহে আছে, এইটো চেইছ আছে, এইটো চেইছ আছে, এইটো টুডে থাকিব। এইটো চেইছে আছে, মই নিজৰে খেলি মেলি লাগি গৈছে। সেইটো চেইছ আছে, এইটো চেইছ লিখিছো নেকি? এইটো চেইছ লিখিছো, গতিকে তো হি আস্কছ, কথাটো আকৌ কৈছো মই, হি আস্কছ মি ডেট। এই আগতে কথাষাৰ কয়হে যে উই আৰ এনজয়িং বুলি, সেইকাৰণে আমি টেলছ লিখিছিলো। এতিয়া কি কৈছে, কথাষাৰ কোৱা নাই, প্ৰশ্ন হৈছে, সেইকাৰণে আস্ক মি ডেটৰ কথাটো নাই। ইণ্টাৰগেটিভত ডেট কনজাংচন নবহে। কি বহে? ডেটৰ সলনি ইফ বা ৱেডাৰ বহে, মনত ৰাখিব লাগিব। ইফ দে ৱেৰ এনজয়িঙৰ কথা নাই, টেন্স বদলি নহয়, এইটো চেইছ লিখিছো, প্ৰেজেন্ট টেন্সত আছে, টেন্স বদলি নহয়। ইফ দে are enjoying, are লাগিব এইটো, they are enjoying the World Cup, that dayও নহয়, that day বদলি নহয় ইয়াত। Today to that day কেতিয়া হয়? Today to that day কেতিয়া হয়? Today to কেতিয়া that day হয়? যদিহে ৰিপৰ্টিংটো কিহত থাকে? পাষ্ট টেন্সত থাকে। এতিয়াতো টুডে থাকিব, ৰিপৰ্টিং প্ৰেজেন্ট টেন্সত আছে। আচ্ছা, এইটো কিয় আস্ক লিখিলো? যিহেতু এই কথাটো কোৱা নাই, এছাৰ্টিভ চেন্টেন্স নহয়, কিবা এটা বৰ্ণনা কৰা নাই, বৰ্ণনা কৰা হলে টল লিখিলোহেঁতেন, কৈছিলে বুলি। এতিয়া এই প্ৰশ্ন সুধিছে, কুৱেশ্যন মাৰ্কটো আছেই, প্ৰশ্ন সুধিছে কাৰণে কি হৈ গ'ল, আস্ক হ'ল। আৰু কনজাংচন আমি এছাৰ্টিভ লিখোঁতে সদায় ডেট লিখি আহিছো, কিন্তু ইণ্টাৰগেটিভত কি লাগিব? য়েছ ন' কুৱেশ্যন বিলাকত কি লাগিব? ইফ। WH কুৱেশ্যন আছে, পিছত শিকিম আমি। WH কুৱেশ্যনত বেলেগ বহিব, যিটো কুৱেশ্যন ৱৰ্ড থাকে সেইটোৱে আহি এজ এ কনজাংচন বহিব, কিন্তু কনজাংচন হিচাপেহে বহিব, নট এজ এ কুৱেশ্যন ৱৰ্ড। হোৱাট, হুৱেৰ, হুৱেন, হুচ এইবিলাক কুৱেশ্যন ৱৰ্ড হিচাপে নবহে। ইনডাইৰেক্টত কুৱেশ্যন ৱৰ্ড হৈ নবহে। সেইটো যিটো প্ৰশ্নটোত যিটো কুৱেশ্যন ৱৰ্ড থাকে, ডিটেইলছত পাছত কম, জাষ্ট আইডিয়া এটা দি লৈছো প্ৰথম। ঠিক আছে, তাৰপিছতে ৰীতা said to him, did you know my father very well? সেই আগৰবিলাকে মই হেৰিলে লিখিছিলো নেকি?
তাৰমানে ইণ্টাৰগেটিভ কৰি লিখিছো। তাৰমানে ইউ নিউ মাই ফাদাৰ যে আছিলে, ইউ নিউ মাই ফাদাৰ, ইউ নিউ মাই ফাদাৰ ভেৰি ৱেল। এবাৰ ৰীতা চেইড আছে, পাষ্ট টেন্সত আছে, গতিকে টোল কেঞ্চেল কৈ আহিছো, আগৰবিলাকে কৈ থৈছো মই। টোল কেঞ্চেল কি দিম? asked, asked him that he had, that he had, thatটো নবহে, thatটো নবহে, সেইটো এছাৰটিভ গ'ল আৰু that। if নিদিওঁ এবাৰ ৱেডাৰটো, যিকোনো এটা দিলেই হ'ল, ইফ বা ৱেডাৰৰ ভিতৰত যিকোনো এটা দিলেই হ'ল। লিখোঁতে সদায় ইফেই লিখিব পাৰা, কিন্তু ইনডাইৰেক্টৰ পৰা ডাইৰেক্টো যে আহে, ইনডাইৰেক্ট, সেইকাৰণে ৱেডাৰটোও চিনাকি হৈ থাকিব লাগিব। ৰীতা asked him whether he had, he হয়নে, ইউটো হি হয়নে নহয়? হিমক কৈছে ইউ বুলি, গতিকে he had known her father very well। বাছ খতম। তাৰপিছত কি আহিলে? লিখা নাই এইটো। তাৰপিছত কি আহিলে? এতিয়া কৰিবলৈ থৈ দিছো, আমি ডাইৰেক্ট কৰিম। ৰীতা said to him, ৰিপৰ্টিং পাষ্ট টেন্সত আছে। Did he know my father? এইটো কোনোবা এটা হি, কিন্তু এইটো ৰীতাই তেওঁক কৈছিলে। তেওঁক সোধা হলে কথাটো তুমি বুলি ক'লেহেঁতেন, এইটো ইউ বুলি ক'লেহেঁতেন। Did he know বুলি কৈছে, কোনোবা এজন, এইটো কোনোবা এটা ল'ৰাৰ কথা কৈছে, এই হিমটো নহয়। হিমক কোৱা হলে ইয়াত ইউ বুলি ক'লেহেঁতেন, হিমক কোৱা হলে ইয়াত ইউ বুলি ক'লেহেঁতেন, এইটো অন্য এটা ল'ৰা। গতিকে কি হ'ব? ৰীতা asked him, ৰীতা asked him if he, মানে এইটো হিয়ে থাকিব, এতিয়া এইটো বেলেগ অন্য হিহে কোনোবা। he had, if he had known my father বুলি কোনে কৈছে? ৰীতাই কৈছে, her father, her father very well। ফুল ষ্টপ, খতম। her father very well, স্পেচটো দিব লাগিব। ৰীতা asked him if he, এইটো বেলেগ হি, কিন্তু এই হিটো হিয়ে আছে। এই তেওঁক কৈছিলে হয়, এইটো ইয়াত প্ৰশ্ন আকৌ তুমি বুলি did you know বুলি কোৱা নাই নহয়, তুমি জানানে, তেওঁ জানেনে, অন্য কোনোবা এজনৰ কথা কৈছে, তেনেকে ভাবি। এই হিটো মানে ৰীতাও নহয়, এই হিটো হিমো নহয়, এইটো বেলেগ হি। গতিকে হি হিচাপে থাকি গ'ল সেইটো। ঠিক আছে। তাৰপিছত নেক্সট, mother said to them, have you completed the homework? mother said to them, ৰিপৰ্টিং পাষ্ট টেন্সত আছে, গতিকে ইয়াৰ হেৰিটো বদলি হ'বই। কি হ'ব? mother asked them। এইখিনিতে এটা কথা আকৌ কৈছো যে এই সেইটোৰ জেগাত আমি টেল লৈ ললে যে টুটো উঠি গ'ল, ঠিক তেনেকে আক্সটো ললেও টুটো নবহে, চিধা চিধি মাদাৰ আক্স ডেম, টুটো ইয়াতো লিখা নাই। একেই টেল ভাৰ্বটোৰ নিচিনাকে আক্সৰ পাছতো টুটো নবহে। গতিকে কি লিখিম এতিয়া? কনজাংচন দিব হৈ গ'ল, এছাৰটিভত ডেট দি আহিলো। এতিয়া ইফ, আচ্ছা, আকৌ তোমালোকৰ সুবিধাৰ কাৰণে আকৌ কথা এটা বৰ্ণনা কৰিছো, কি আকৌ এটা কবলৈ গৈছো, কি এইটো ইণ্টাৰগেটিভ বুলি গম পাইছো, হেভ ইউ কমপ্লিটেড দ্য ৱৰ্ক, কিন্তু ইনডাইৰেক্ট কৰোঁতে এইটো হেভ ইউ বুলি ভাবি থাকিব নালাগে, হেড ইউ বুলি লিখিবগে নালাগে। এইটো যেতিয়ালৈ ইফ দিয়াৰ পাছত আমি এই ইণ্টাৰগেটিভ চেণ্টেন্সটো, ইফটো লিখাৰ পাছত আমি এই ইণ্টাৰগেটিভ চেণ্টেন্সটো মনতে আমি এছাৰটিভ বুলি ভাবি ল'ব পাৰো, মানে হেভটো আমি এইখিনিৰ পৰা নি, আমি ক'ত এইডোখৰ পৰা নি এইখিনিত ভাবি ল'ব পাৰো। ইউ হেভ কমপ্লিটেড দ্যাট, তাৰমানে তেনেকেহে লিখিম। ইউ বুলি কাক কৈছিলে? ডেমক কৈছে, কিন্তু এবাৰ সিহঁতক কৈছে ইউ বুলি, তাৰমানে এইটো তুমি নহয়, তোমালোকে হোমৱৰ্ক সম্পূৰ্ণ কৰিলা নে বুলি কৈছে।
তেতিয়াহ'লে ইউ মানে ডেমক কৈছে যেতিয়া এতিয়া they had completed the homework completed the homework ঠিক আছে if they have completed the homework next very easy are you a girl interrogative sentence গতিকে কি হ'ব he asked her if conjunction if আহিব interrogative sentence এইটো আকৌ মই কি কৈছিলো যে assertive বুলি ভাবি লওঁ এতিয়া if লিখিলোগে নহয় conjunction লিখাৰ পাছত এইটো assertive you are a girl তাৰমানে you টো এইখিলে কৈছেগে এইকণলে you are a girl you বুলি কাক কৈছে সেইটোৱে হাৰক কৈছে গতিকে see if she was a girl full stop question mark উঠিলে she was a girl tense বদলি হয় you are a girl she was a girl খতম next কি আছে the man said to him can you buy this expensive car তুমি এই দামী গাড়ীখন কিনিব পাৰানে can you পাৰানে you can পাৰা the man said ৰ জেগাত আমি কি লিখিম asked দিলো the man asked him interrogative sentence if to আহিবই yes no question if to আহিব can you buy this expensive car expensive car এই তুমি দামী গাড়ীখন কিনিব পাৰা নাই তাৰমানে if লিখাৰ পাছত কি কৈছিলো যে এইটো assertive বুলি ভাবিব you can buy you বুলি কাক কৈছিলে হিমক তেতিয়াহ'লে হি আহিব হি can টো আছে এইখিনি can টো টেন্স বদলি হৈ কি হৈ যাব could could if he could buy this expensive car expensive copy paste modify কৰিবলৈ আছে কিছু এইটো গণ্ডগোল এটা হৈ আছে ফুল ষ্টপ আছে question mark টো লাগিব interrogative sentence আছিলে যেহেতু question mark ইয়াত question mark নাথাকে কিন্তু এইটো কলৈ যাব this to that what if he could buy that expensive car অসমীয়া অৰ্থটো কৈছো দেই the man said to him মানুহজনে তেওঁক কৈছিলে তুমি এই দামী গাড়ীখন কিনিব পাৰানে তেনেকুৱা ডাইৰেক্ট ডাইৰেক্ট ইনডাইৰেক্ট মই স্পীচটো ধাৰণাটো দিওঁতে কি কৈছিলো যে বক্তাই যেনেকে কৈছিলে তেনেকে অবিকল ৰাখিছে ইয়াত বক্তাই যেনেকে কৈছিলে the man যেনেকে কৈছিলে যে তুমি এই দামী গাড়ীখন কিনিব পাৰানে এতিয়া ইনডাইৰেক্ট অৰ্থবিলাক মই অসমীয়া অৰ্থটো এটাও কোৱা নাই দুই এটা কৈ দিছো কেনেকুৱা হয় বুজিবলৈ যত্ন কৰিবা একেলগে সামৰি ক'ব লাগিব দুইটা কেনেকে ক'ব লাগিব মানুহজনে তেওঁক সেই দামী গাড়ীখন কিনিব পাৰিছিল নে নোৱাৰিছিল ইফত সেইটো সোমাই আছে ৱেডাৰত পাৰিছিল নে পাৰে নে নোৱাৰে সুধিছিলটো নেক্সট হেৰিতে আছে ছেকেণ্ডতে আছে বাক্যটো কিন্তু কৈছোগে কেতিয়া লাষ্টত অসমীয়াত মিলাই তেনেকে ক'বই লাগিব মানুহজনে তাক বা তেওঁক অন্য এটা মানুহক
সেই দামী গাড়ীখন তেওঁ কিনিব পাৰে নে নোৱাৰে? ইয়াত পাৰে নে নোৱাৰেটো সোমাই আছে। সুধিছিল। তেনেকুৱা অৰ্থটো। ইয়াত কিন্তু ডাইৰেক্ট আছে। মানুহজনে যেনেকে কৈছিল তেনেকে উঠাইটো দিয়া আছে। ঠিক আছে? The girl said to the gentleman, should you not speak like that? Should you not speak like that? Not to উঠাই দিছে এইটো। Should you not speak like that? তাৰমানে you should speak like that. Not to উঠাই দিব নালাগে। থাকিলেই ভাল। You তাৰমানে কি you should not speak like that. তুমি তেনেকৈ কোৱা উচিত নহয়। Should you উচিত নাছিল নে বুলি সুধিছে। Should you not speak like that? কি হ'বগে এতিয়া? The girl এইটোকে উঠাই দিওঁচোন। ক'ত মডিফাই কৰিব লাগে কৰি দিম আমি। The girl said to নবহাই যিহেতু সেইটো প্ৰশ্ন সুধিছিলে। ASKET asked the gentleman. ঠিকেই থাকিলে। That নবহে কুৱেশ্যন যিহেতু। If you বুলি কাক কৈছিল? The gentleman of he. The gentleman জেগাত কি লিখিম আমি? He should if he should not speak like that. That to that is copy. Should not speak like that. The girl asked the gentleman if he should not speak like that. Full stop. ঠিক আছে? The teacher said to them, we are going to start a new lesson today. We are going to start a new lesson today. Interrogative লিখি আছিলো কিয়নো we are going কওঁ। Are we going কওঁ? Are we going কৰোঁ। We going to start a new lesson today. কি হ'ব? The teacher as it is লৈ যাওঁচোন সোনকাল হয় নেকি চাইছো। said নহয় কি হ'ব interrogative sentence কাৰণে ASKET ask them if লাগিব তেতিয়া are we going নহ'ব তেতিয়া we are going বুলি ভাবিলেই হ'ল আৰু এতিয়া if দিয়াৰ পাছত we are going বুলি ভাবিলে হ'ল if we বুলি কোনে কৈছিলে আমি বুলি কৈছে আমি বুলি কোনে কৈছে দা টিচাৰে কৈছে তেতিয়াহ'লে তেওঁৰ লগত আৰু কোনোবা আছে মানে সিহঁতকো লৈ লৈছে ষ্টুডেণ্টখিনিকো লৈ লৈছে আমি বুলি কৈছে যেতিয়া ষ্টুডেণ্টখিনিকো লৈ লৈছে গতিকে টিচাৰে ষ্টুডেণ্টখিনিয়ে আমি একেলগে কি বুলি ক'ম দে if they were going কিয় হ'ল were going are going আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছলৈ যাবগে if they were going to start a new lesson today. Copy, paste,
এটানো কেলে হব ধৰিব লাগিছে পিছত আছে নেকি if they were going to start a new lesson today to নহয় কি হয় that day going to start a new lesson that day এইখিনি এনেধৰণে assertive যেনিবা ask নাছিলে টেইল আছিলে যেতিয়াই ৰিপৰ্টিংটো ইন্টাৰগেটিভ হৈ যাব তেতিয়াই আস্কটো আহিব প্ৰয়োজন সাপেক্ষে ইডি দিবলগীয়াও হ'ব পাৰে দিব নলগীয়াও হ'ব পাৰে সেইটো কোনে ক'ব ৰিপৰ্টিংৰ টেন্সটোৱে ক'ব এইটো ৰিপৰ্টিং যদি প্ৰেজেন্ট টেন্সত থাকে এইটো ইডিটো নালাগে আস্ক হ'ব দ্য টিচাৰ তেতিয়া আস্ক এছ এটা লাগিব কি তাৰপিছত কনজাংচন এছাৰ্টিভ সেন্টেন্সত কি আছিলে ইয়াত assertive sentence কি আছিলে that এতিয়া ইন্টাৰগেটিভত if বা কুৱেশ্যনৰ হ'ব যেতিয়া আমি এইখিনি যিটো কিন্তু ইন্টাৰগেটিভ সেন্টেন্স বুলি আমি আৰম্ভ কৰিলো কিন্তু আৰম্ভ কৰিলো ইন্টাৰগেটিভ সেন্টেন্স এবিধে শিকি আছো আমি কুৱেশ্যন ৱৰ্ড থকা ইন্টাৰগেটিভ সেন্টেন্স আমি এতিয়ালৈকে শিকিছো নেকি নাই এটাও শিকা নাই সব অক্সিলাৰী ভাৰ্ব আগলৈ দি পেলাই কৰাবিলাক শিকিলো did he know my father very well গতিকে ইয়াত তাৰমানে চবৰে হেভটো আগত আছে ডিডটো আগত আছে আৰটো আগত আছে কেনটো আগত আছে অক্সিলাৰী ভাৰ্বটো আগলৈ নিমানে এইখিনিক কয় yes no question এতিয়ালৈকে আমি yes no question খিনিহে কিন্তু ডিসকাস কৰিছো WH question খিনি ডিসকাস কৰিবলৈ আছে ইয়াৰ আমি এইটো নেৰেশ্যনৰ পাৰ্ট ওয়াইজ আমি ডিসকাস কৰিম দীঘল ভিডিও আপলোড কৰিবলৈ অসুবিধা হয় গতিকে পিছৰটো ভিডিওত আমি দুই এটা yes no question আলোচনা কৰিয়েই WH question বিলাকলৈ গুচি যাম কন্টিনিউ কৰিবা ভিডিও বিলাক প্ৰথম চাবা পাৰ্ট 1 বিলাক প্ৰথম চাবা পাৰ্ট 2 বিলাক নেক্সটত চাবা গতিকে আজিলৈ এইটো খণ্ড ইমানতে আমি সামৰি মাৰিছো ধন্যবাদ